আৰু গাইছ এইজনী দেখি আছে এইজনী হ'ল হিৰইন এজনী তাই চাউথ মানে চাউথ হিৰইন হয় সাই পল্লৱী আৰু ৰেজেক্ট কৰা মানে মোটামুটি 7খন চিনেমাৰ বিষয়ে আলোচনা কৰিম মানে কি চিনেমা ৰেজেক্ট কৰিছিল তাই ৰেজেক্ট কৰিছিল মানে চ' সকলোবোৰ আলোচনা কৰিম চ' উইথাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ বলক চাই লওঁ আমি সেই কেইখন চিনেমা কি তো বলক গাইজ এখন চাই লওঁ চ' ইয়াতে লিখা আছে 7 ফিল্মছ ৰেজেক্টেড বাই সাই পল্লৱী মানে 7খন চিনেমা সাই পল্লৱীয়ে ৰেজেক্ট কৰা 7খন চিনেমা ঠিক আছে তো বলক এখন চাই লওঁ তো নাম প্ৰথমখন আছিলে এইটো আপোনাৰ ভোলা শংকৰ আৰু এইখন আপোনাৰ ৰিলিজ হৈছিল আপোনাৰ 2023 চনত ৰিলিজ হৈছিল ভোলা শংকৰ আৰু ইয়াতে ডিটেইলছখিনি গাইজ লিখা আছে ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব ভিডিঅ'টো পজ কৰি কোনো কথা নাই ঠিক আছে চ' এইখন আছিল নাম্বাৰ 1 চিনেমা মানে সাই পল্লৱীয়ে ৰিজেক্ট কৰা নাম্বাৰ 1 চিনেমা এইখন ভোলা শংকৰ 2023 চনত ৰিলিজ হৈছিল তো বলক নেক্সট দ্বিতীয়খন চ' দ্বিতীয়খন হ'ল এইখন আপোনাৰ কাটৰু ভেলি ডাই 2017 চনত ৰিলিজ হৈছিল বোলে এইখন চিনেমা যিয়ে নহওক গাইজ আৰু ইয়াৰ নামবোৰ অকণমান ডেঞ্জাৰ হয় যিহেতু চাউথ মুভিজ হয় চ' নামবোৰ অকণমান বেলেগ অকণমান ডেঞ্জাৰ টাইপ ঠিক আছে বলক যিয়ে নহওক বলক এইখন চিনেমা ৰিলিজ হৈছিল আপোনাৰ 2017 চনত কাটৰু তাৰপিছত আহিলে এইখনত ডিয়াৰ কমৰেড আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 2019 চনত পুৰণা চিনেমা 2019 চনত ৰিলিজ হৈছিল আৰু এইখন এই গমেই পাইছে সাই পল্লৱীয়ে এইখন চিনেমা ৰিজেক্ট কৰিছিল আপোনাৰ 2019 চনত যিয়ে নহওক বলক নেক্সট আহিলে আপোনাৰ এইটো চাৰি লেৰু নিকিপ ভাৰু আৰু এইখন চিনেমা ৰিলিজ হৈছিল আপোনাৰ 2020 চনত মানে 2020 মানে চ' নামবোৰ অকণমান ডেঞ্জাৰ হয় গাইজ যিয়ে নহওক আপুনি ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব পাৰিব একদম টেনশ্যন নাই ব্লক নেক্সটখন চাই লওঁ এইখন আহিলে লিঅ' এইখন অকণমান হিট চিনেমা পপুলাৰ চিনেমা আপুনি ইউটিউবত চাৰ্চ কৰিলে পাই যাব চাগে চ' এইখন ৰিলিজ হৈছিল নতুন চিনেমা বাইদেউ বাবে 2023 চনত ৰিলিজ হৈছিল এইখন লিঅ' লিঅ' ঠিক আছে আৰু এইখন চিনেমা আপোনাৰ এপ্ৰ'চ কৰিছিল আপোনাৰ সাই পল্লৱী কিন্তু সাই পল্লৱী ৰিজেক্ট কৰি দিছিলে বুলি কোৱা হয় আৰু মানে তো যিয়ে নহওক এইখন আছিলে লিঅ' তাৰপিছত আহিলে এইটো ভালিমাই 2022 চনত ৰিলিজ হৈছিল এইখন ভালিমাই আৰু এইখন চিনেমা আপোনাৰ ৰিজেক্ট কৰিছিলে আৰু ডিছক্ৰিপশ্যন মানে ডিটেইলছখিনি পঢ়ি ল'ব পাৰিব নিজাববীয়াকৈ ভিডিঅ'টো পজ কৰি কোনো কথা নাই টেনশ্যন নাই ভাই ব্লক নেক্সট মানে আহিলে এইখন মানে নাম্বাৰ 7ত এইখন আছিলে আপোনাৰ ফাৰিছো আৰু এইখন চিনেমা ৰিলিজ হৈছিলে আপোনাৰ 2023 চনত এইখন নতুন চিনেমা বাইদেউ বাবে চ' যিয়ে নহওক গাইজ এইখিনি আছিলে আপোনাৰ 7খন চিনেমা যি নেকি সাই পল্লৱী হিৰইন মানে সাই পল্লৱীয়ে ৰিজেক্ট কৰিছে 7খন চিনেমা চ' পটাপট নাম্বাৰ আৰু মই পটাপট ৰিপিট কৰি দিছোঁ গাইজ চাই লওক চ' ইয়াতে লিখা আছিল 7 ফিল্মছ ৰিজেক্টেড বাই সাই পল্লৱী মানে সাই পল্লৱীয়ে ৰিজেক্ট কৰা 7খন চিনেমা চ' নাম্বাৰ 1 আছিলে এইখন ভোলা শংকৰ এইখন নতুন চিনেমা 2023 চনত ৰিলিজ হৈছিল তাৰপিছত আহিলে আপোনাৰ এইটো কাটৰু বেলি ডাই আৰু এইখন চিনেমা ৰিলিজ হৈছিল 2017 চনত এইখন পুৰণা চিনেমা অকণমান যিয়ে নহওক আৰু এইখন আহিলে নেক্সটখন আহিলে আপোনাৰ ডিয়াৰ কমৰেড আৰু এইখন চিনেমা ৰিলিজ হৈছিল আপোনাৰ 2019 চনত চাৰি লেৰু নিকিপ ভাৰু এইখন 2020 চনত ৰিলিজ হৈছিল বেছি দিন হোৱা নাই বাৰু এইখন চাৰি লেৰু নিকেপ ঠিক আছে পঢ়ি ল'ব এইবিলাক তাৰপিছত আহিলে লিঅ' এইখন 2023 চনত ৰিলিজ হৈছিল নতুন চিনেমা বাৰু তাৰপিছত আহিলে এইখন আপোনাৰ ভালিমাই এইখন ৰিলিজ হৈছিল 2022 চনত ভালিমাই তাৰপিছত আছে এইখন লাষ্টখন আহিলে আপোনাৰ এইখন ভাৰিছো আৰু এইখনো নতুন চিনেমা বাৰু 2023 চনত ৰিলিজ হৈছিল এইখন ভাৰিছো ঠিক আছে চ' গাইজ এইখিনি আছিল 7খন চিনেমা কি কয় এইটো সাই পল্লৱীয়ে ৰিজেক্ট কৰা 7খন চিনেমা ঠিক আছে চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে ডু লাইক মানে এটা লাইক কৰি দিব এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল অলছ' চেনেলটোকো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে ঠিক আছে এনেকুৱা ভিডিঅ' প্লাছ টাইম টু টাইমটো মই লৈ আহি থাকোঁ চ' আপডেট পাই থাকিবলৈ বেল আইকন ঘণ্টিটো মানে প্ৰেছ কৰি ৰাখিব চ' নটিফিকেশ্যন যাব মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে ঠিক আছে
চ' গাইজ ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ'ত সোনকালে লগ পাম চ' টিল দেন বাই গাইজ এণ্ড চি ইউ চুন